নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ট্ৰেকিং নিউজ। আজি হৈছে 17 জুলাই। সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 31 জুলাইৰ পূৰ্বে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথায় ৰেচন কাৰ্ডত চেনি তেল নিমখ আপুনি মিঠাতেল নাপাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। 1 আগষ্টত অৰুণোদয় আঁচনিৰ একাউণ্টত 3000 টকা সোমাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰ পোৱা নাই, চৰকাৰী কৰ বাবে চিঞৰিং কৰিছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰ প্ৰথম কিছু টাকা সোমাই দিয়া হ'ব। আত্মগত প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ। 2 দিনৰ ভিতৰতে পুনৰ 10,000 টকাৰ চেক লাভ কৰিব ৰাজ্যৰ মহিলাসকল। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব ৰেচনৰ সামগ্ৰী। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন। নম্বৰ 1 হিতাধিকাৰী ই পোষ্ট মিছনত আঙুলি ছাপ OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব। নম্বৰ 2 ই পোষ্ট স্ক্ৰীনত হিতাধিকাৰী পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। নম্বৰ 3 ই পোষ্ট মিছনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব আৰু তাৰ পিছতে হিতাধিকাৰী উপস্থিত থাকিব লাগিব দোকানত। নম্বৰ 4 SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰিব। নম্বৰ 5 হিতাধিকাৰী নিজৰ মোবাইলত OTP লাভ কৰিব ই পোষ্ট মিছনত সেয়া অন্তৰ্ভুক্ত কৰিব লাগিব। নম্বৰ 6 মোবাইল নম্বৰটো প্ৰাইমেৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব। নম্বৰ 7 OTP ভুল বা বিলম্বিত হ'লে পুনৰ চেষ্টা কৰিব পাৰিব। 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰী কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। 31 জুলাইৰ পূৰ্বে আপুনি কৰালৈ লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। এই 8টা নতুন নিয়মত আপুনি লাভ কৰিব ৰেচন 1 আগষ্টৰ পৰা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। যিসকলে ৰেচন কাৰ্ড এতিয়ালৈকে ইকেৱাইচি কৰে অতি শীঘ্ৰে ইকেৱাইচি কৰিব লাগিব, নহ'লে ৰেচনৰ সংগ্ৰহৰ পৰা আপুনি বঞ্চিত হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ আহি গ'ল PMAYU 2.0। 1 কোটি লোকৰ চৰকাৰী কৰৰ আবেদন আৰম্ভ। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। কেনেকৈ কৰিব আপুনি আবেদন? 5বিধ নথিৰে কৰিব পাৰিব আবেদন। আবেদনকাৰী আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড থাকিব লাগিব। আয়ৰ প্ৰমাণপত্ৰ, আবেদনকাৰী সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়তে। প্ৰথমতে আপুনি যাব লাগিব PMAYMIS.gov.in পৰ্টেললৈ। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয় এলিজিবিলিটি চেক। যদি আপুনি যোগ্য হয় যেতিয়া আপুনি আধাৰ নম্বৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ লগে লগে এটা ফৰ্ম খোল খাব আৰু তাৰপিছতে আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম। তালিকাত নাম আহিলেই লাভ কৰিব আপুনি চৰকাৰী ঘৰ। প্ৰথমতে চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আগষ্ট মাহতে জিঅ' টেকিং প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাই দিব পাৰে। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পৰা নাছিলে সেইসকল হিতাধিকাৰীয়ে নতুনকৈ PMAYU 2.0 জৰিয়তে কৰিব পাৰিব আবেদন। আৰু কি নথি পত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ সৈতে সংযোগ কৰক আধাৰ কাৰ্ড, অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধন লাভৰ পৰা। অৰুণোদয়ৰ ধন বিতৰণৰ আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক কৰিছে চৰকাৰে। বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে এতিয়া সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে ধন লাভৰ পৰা হ'ব পাৰে বঞ্চিত। আৰু 30 জুনৰ ভিতৰতে একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল প্ৰশাসনৰ ফালৰ পৰা, কিন্তু বহুতে এতিয়ালৈকে লিংক কৰিব পৰা নাই। সেইসকল হিতাধিকাৰী 31 জুলাইৰ পূৰ্বে কৰিব পাৰিব। পুনৰ চৰকাৰে নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা বিডিঅ'ৰ কাৰ্যালয়ত যোগাযোগৰ সুবিধা প্ৰদান কৰিছে। অৰুণোদয় ধন নিৰ্বাচনভাৱে পাবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়া শেষ কৰাৰ বাবে আহ্বান জনাইছে। 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন সোমাব আপোনালোকৰ একাউণ্টত। শোণিতপুৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই জাননী। আপুনি অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই আছে নেকি? তেন্তে আপুনি একো কৰিব নালাগে যদি আপুনি KYC কৰিছে। যিসকলে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক। 31 জুলাইৰ পূৰ্বে নহ'লে 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সমগ্ৰ ৰাজ্যত নিৰ্দয়ভাৱে মুছলমানৰ ওপৰত উচ্ছেদ চলিছে। মৌলানা বদৰুদ্দিন আজমলে সদনৰ মজিয়াত কৰিছে বৃহৎ ঘোষণা। জীয়াই থাকিবলৈ এইসকল উচ্ছেদিত খাদ্য পানীৰ প্ৰয়োজন হয়। মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ সকলোৱে বিকাশৰ কথা কৈ থাকে, কিন্তু বিকাশ বুলি কৈ থাকোঁতে এনেকুৱাকৈ সৰ্বনাশ হৈ গৈছে। ৰাজ্যত হোৱা উচ্ছেদক লৈ সৰব হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। মুখ্যমন্ত্ৰী বিজেপি চৰকাৰৰ ভূমিকাত ক্ষোভ ইউডিএফৰ বিধায়কগৰাকীৰ। উচ্ছেদিতক জীয়াই থাকিবলৈ এইটো কৰা হ'লেও মাটি লাগে। যেনেকৈ যিয়ে হওক ৰাজ্যত উচ্ছেদ বন্ধ হ'ব লাগে। উচ্ছেদৰ বিৰোধিতাৰে সদনত মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। সকলো ফালে উচ্ছেদ চলিছে, কিন্তু পুনৰ সংস্থাপন নাই। মিছন বসুন্ধৰা 1, 2 আৰু 3ত প্ৰতিশ্ৰুতি দিছিল যদিও একো নহ'ল। কিন্তু সংখ্যালঘু কোনো ধৰণৰ সুবিধা দিয়া দেখা নগ'ল বুলি ঘোষণা কৰিছে। কিয় বাৰে বাৰে এইসমূহ অসমত হৈ আছে? এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আচলতে আজমল চাহেবে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা বেয়া খবৰ, অনশনত সোনম ৱাংচুকৰ স্বাস্থ্যক লৈ উদ্বিগ্ন দিল্লী উচ্চ ন্যায়ালয়। কেন্দ্ৰীয় চৰকাৰলৈ বিশেষ নিৰ্দেশনা দিছে বিচাৰপীঠে। 24 ঘণ্টাই ৱাংচুৰ স্বাস্থ্য নজৰত ৰাখিবলৈ নিৰ্দেশনা দিল্লী উচ্চ ন্যায়ালয়ৰ। অনশনে 19 দিন ভৰি দিয়াৰ পিছতে দ্ৰুত অৱনতি ৱাংচুৰ স্বাস্থ্যৰ। বিশিষ্ট পৰিৱেশবিদজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত এনেকুৱাকৈ উদ্বিগ্ন প্ৰকাশ কৰিছে আদালতে। দেশৰ প্ৰতিজন নাগৰিকৰ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ, দিল্লী হাইকোৰ্টৰ মন্তব্য। অনিৰ্দিষ্টকালীন অনশনৰ সময়ছোৱাত কেৱল পানী খাই আছে ৱাংচুঙে। আৰু দিল্লী উচ্চ ন্যায়ালয়ত তেওঁৰ স্বাস্থ্যৰ অৱনতিৰ সন্দৰ্ভত দাখিল কৰা হৈছে পিল আৰু যন্ত্ৰ মন্ত্ৰৰ অনশনকালীনত এনেকুৱাকৈ তদন্ত দুৰ্বল অৱস্থাত আছে সোনম ৱাংচুঙে। আৰু যোৱা 18 দিনে 9 কেজিৰো অধিক হ্ৰাস পাইছে ৱাংচুৰ শৰীৰৰ ওজন। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে, যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণাচলী দুৰ্বৃত্তক দেখা মাত্ৰকে গুলীয়াৰ নিৰ্দেশ বনমন্ত্ৰীৰ। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অসমত বন ধ্বংসকাৰীক কম্প্ৰমাইজ কৰা নহ'ব, প্ৰয়োজন হ'লে গুলীৰ প্ৰত্যুত্তৰ গুলীৰে দিয়া হ'ব। সীমান্তত থকা বনকৰ্মীক এনেকুৱাকৈ হস্তম হোৱাৰ নিৰ্দেশনা জাৰি কৰিছে। বিশালিকতাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে বনমন্ত্ৰী জয়ন্তমোলা বৰুৱা। বুধবাৰে অসম বিশালী সংৰক্ষিত বনাঞ্চলত গুলীচালনা কৰিছিল দুৰ্বৃত্তই আৰু অবৈধ ঘৰ সাজি অসমৰ বনকৰ্মীক কৰিছিল আক্ৰমণ। আৰু ঘটনাস্থলীত উপস্থিত হৈ বনকৰ্মীক কঠোৰ হ'বলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। অৰুণাচলী দুৰ্বৃত্তক দেখা মাত্ৰকে গুলীয়াৰ নিৰ্দেশনা বনমন্ত্ৰীৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ বজাৰত এতিয়া জুই লাগিছে। অস্বাভাৱিক মূল্যবৃদ্ধিত দিশাহাৰা সাধাৰণ গ্ৰাহক। হয়, এটা বেয়া খবৰ আহি পৰিছে। ৰাজ্যত পুনৰ বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য। কি সামগ্ৰীৰ মূল্য আজিৰ পৰা বৃদ্ধি পালে? চাউল, চেনি, মিঠাতেল আৰু কণীৰ দামো আকাশলংঘী। কেৱল এয়াই নহয়, আৰু কেইবাবিধ সামগ্ৰী আছে তালিকাত। বছৰৰ চৰম মূল্যবৃদ্ধিত এতিয়া মধ্যবিত্ত দৰিদ্ৰৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। চাউল, চেনি, দালি, মিঠাতেল, কণীৰ দাম হলগৈ আকাশলংঘী। প্ৰতি কেজি BPT চাউলৰ দাম বাঢ়িল 8 টকাকৈ। কেৱল এয়াই নহয়, 1220 টকীয়া 26 কেজি বস্তাৰ দাম এতিয়া হলগৈ 1410 টকা। আৰু প্ৰতি কেজি চেনিত বাঢ়িল 6 টকাকৈ। আৰু প্ৰতি লিটাৰ মিঠাতেলত বাঢ়িল 5 টকাকৈ। আৰু প্ৰতি কেজি পিঁয়াজৰ দাম হলগৈ 45ৰ পৰা 50 টকা। 220 টকাৰ কণীৰ প্লেট হলগৈ 270 টকা। হয়, এনেকুৱাকৈ মূল্যবৃদ্ধিৰ তালিকা প্ৰস্তাৱ পাইছে। আপোনাৰ অঞ্চলত এইসমূহ সামগ্ৰীৰ মূল্য কিমান টকাকৈ বৃদ্ধি পাইছে কমেণ্ট কৰি জনাই দিব। যদি ইয়াতকৈ অধিক পায় কমেণ্ট কৰিব নিশ্চয়। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভুলতো অসমৰ উন্নতিৰ বিৰোধিতা নকৰিব অসমৰ উন্নতিৰ বিৰোধিতা কৰা লোক লৈ বিশেষ বাৰ্তা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত হুংকাৰ মুখ্যমন্ত্ৰীৰ আপোনালোকে বাধাৰ প্ৰাচীন সৃষ্টি কৰিব কিন্তু প্ৰত্যাহ্বান লৈ আমি ভয় নকৰোঁ অহা 5টা বছৰত অসমত ধুমুহাৰ গতিত কাম কৰিম বিৰোধীৰ বাধাৰ প্ৰাচীন ভাঙি ছিঙি আমি শেষ কৰি দিম কোনেও ধৰি ৰাখিব নোৱাৰিব অসমৰ অশ্বমেধৰ ঘোঁৰা ৰাইজে আমাক জয় কৰাই পঠিয়াইছে আমি নিজক সমৰ্থন কৰিম 102জন বিধায়কৰে আমাক আশীৰ্বাদ দিলে আৰু ভুলতো অসমৰ উন্নতিৰ বিৰোধিতা নকৰিব অসমৰ উন্নতিৰ বিৰোধিতা কৰা লোক লৈ বিশেষ বাৰ্তা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উপনিৰ্বাচন আমাৰ বাবে সহজ নহয় কিন্তু আমি প্ৰতিদ্বন্দ্বিতা কৰি বৃহৎ মন্তব্য কৰিছে দিলীপ শইকীয়াই এই উপনিৰ্বাচন কঠিন হ'ব ৰাইজলৈ অনুৰোধ দিলীপ শইকীয়াৰ ৰাইজে যাতে উন্নয়নৰ পক্ষত থাকে ৰাইজৰ সহযোগিতা আশা কৰিছোঁ 72জন বিধায়কৰ উপস্থিতিত বাজপেয়ী ভৱনত বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু স্বশাসিত পৰিষদ আৰু পৌৰ নিগমৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত আমাৰ সংগঠনত বিধায়ক কাৰ্যকৰ্তা আৰু মুখ্যমন্ত্ৰীগৰাকীও কাৰ্যকৰ্তা উপনিৰ্বাচন আমাৰ বাবে সহজ নহয় কিন্তু আমি প্ৰতিদ্বন্দ্বিতা কৰিম এই উপনিৰ্বাচন কঠিন হ'ব মন্তব্য কৰিছে দিলীপ শইকীয়াই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মহানগৰী গুৱাহাটীত মিয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযান মিয়া খেদিবলৈ লগে ভাগে ওলাই আহিল ৰাইজ নিশা গুৱাহাটীত ভূতনাথ মিয়াৰ বিৰুদ্ধে অভিযান কোনো মিয়া থাকিব নোৱাৰিব গুৱাহাটীত কোনো মিয়াই ব্যৱসায় কৰিব নোৱাৰিব গুৱাহাটীত এফালৰ পৰা খেদি পঠিওৱা হৈছে মিয়াক হাৰি যোৱা নাই পদপথত ব্যৱসায় কৰা মিয়াসকল আৰক্ষীৰ লগত লৈ ৰাইজে চলাইছে ভয়ংকৰ অভিযান মহানগৰী গুৱাহাটীত মিয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযান হয় বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সুৰক্ষিতমান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'